আদানী আম্বানী অসমত আহি কি কৰিব? তেওঁলোক বোলে গুজৰাটত গৈছে, মুম্বাইত গৈছে, বুজিব পাৰি, উৰিষ্যাত গৈছে, বুজিব পাৰি। অসমত আহি কি পাব? মইতো তেওঁলোকক গামোচা দি মাতি থাকো, তেওঁলোকহে নাহে। অসমত পাব কি? উৰিষ্যাত গ'লে তলত কয়লা পায়, সোণ পায়, কোৱাৰ্টছ পায়, সাগৰ পায়। আমাৰ ইয়াতে আমি তেওঁলোকক দিম কি? মোকতো মই দিন ৰাতি এইটোৱে চিন্তা কৰি থাকো যে ভুলতে যদি আদানী আম্বানী আহি গ'লহেঁতেন অসমত, তেলে অসমৰ ল'ৰা ছোৱালী চাকৰিৰ কাৰণে বেলেগত যাব নালাগিতেন। তেওঁলোকে মোক সোধে যে আপ কিয়া দেগা হামে? দিবলগীয়াতো একো নাই, এতিয়া কি দিম কওক? সেইকাৰণে মানুহৰ ধাৰণাটো উল্টা। তেওঁলোকক মাতিব লাগে, এনেই নাহে তেওঁলোক। আদানী আম্বানীক আনাটো ইমান সহজ নহয় এখন ৰাজ্যত। সেইটো কাৰণে বহুত চৰকাৰী বহুত প্ৰচেষ্টা লাগে। কিয় আহিব কওকচোন? গুজৰাটত তেওঁলোকে কাম কৰিছে, মহাৰাষ্ট্ৰত কাম কৰি আছে, তামিলনাডুত কাম কৰি আছে, অসমত কিয় আহিব? তেতিয়া আহিব যেতিয়া অসম চৰকাৰে ক'ব পাৰে যে আপোনালোকক এটা তেলৰ আমি নতুন ভাণ্ডাৰ এটা দিম, আমি কয়লাৰ নতুন ভাণ্ডাৰ এটা দিম, বা আমি আপোনালোকক কিবা এটা দিম। এতিয়াতো আমাক দিবলগীয়া একোৱেই নাই আমাৰ হাতত। সেইকাৰণে এই ধাৰণাটো ক'বাত নহয় ক'বাত বদলিব লাগে। তেওঁলোকে মোক সোধে যে আমিতো যাবই খোজা নাই, আমাৰ নাম কিয় ওলাই থাকে? আম্বানীক উল্টাই মই বাৰে বাৰে গৈ লগ কৰি মাতিহে থাকো, আদানীক মাতিহে থাকো, আনিব পৰা নাই। দুই এটা সৰু সুৰা কামত আহিছে, সেইটো একেবাৰে মোৰ ৰিকুৱেষ্টত পৰি আহিছে, এৰাব নোৱাৰি। এতিয়া ছেটেলাইট চিটিত যদি আদানীয়ে মাটি লয়, সেই মাটি কি কৰিব আদানীয়ে? বিল্ডিং বনাইতো বিক্ৰী কৰিব লাগিব। অসমৰ মানুহে আদানীয়ে বনোৱা বিল্ডিং কিনাৰ শক্তি আমাৰ এতিয়াও আহিছে জানো? আমাৰ ইয়াত স্কুৱেৰ ফিট হৈছে 5 বা 6 হাজাৰ টকা। আদানীয়ে কৰা কনষ্ট্ৰাকশ্যনৰ স্কুৱেৰ ফিট হৈছে 20,000 rupees। অভিজাত্য থকা মানুহৰ কাৰণে। আমিতো মিডল ক্লাছ মানুহ, গতিকে আমাৰ ইয়াতে এই প্ৰত্যেকটোতেই বিল্ডিং বনাব লাগিব। আমাৰ ইয়াত আৰু ক'ত বিল্ডিং আদানী আম্বানীয়ে বনাব? এই কথাবোৰ কিয় বুজি নাপায় ময়ো বুজি নাপাওঁ। চব কথাতে আদানী আম্বানীক লৈ আহে। আদানী আম্বানীয়ে যি বিল্ডিং বনাব আপোনালোকে কল্পনা কৰকচোন। ওপৰত হেলিকপ্টাৰ পৰিব, তলত ডাঙৰ ডাঙৰ ফ্লেট হ'ব। সেই ফ্লেট আমাৰ অসমৰ কেইজন মানুহে কিনিব? না আপুনি কিনিব পাৰিব, না মই কিনিব পাৰিম। গতিকে ছেটেলাইট চিটি আদানী আম্বানী আহিবৰ কাৰণে সেইটো এটা তেতিয়ালৈকে অসমৰ মানুহ বহুত ধনী হ'ব লাগিব। মইতো ভাবো যে তেনেকুৱা পৰিৱেশ হয়তো আৰু 20 বছৰ লাগিব। আৰু কিবা কাৰণত যদি আদানী আম্বানী অসমত ছেটেলাইট চিটি বনোৱা বুলি শুনে, অসমখন বুম হৈ যাব। অসমখন তেতিয়াতো আৰু কথাই নাই, অসমখন বহুত আগুৱাই যাব। মইতো কামনা কৰি থাকো এই নিউজবিলাক যাতে সঁচা হয়। যেনেকে প্ৰতিদিনত হেডলাইন ওলায়, ৰাতিপুৱাই মই ভগৱানক সেৱা কৰো, হে ভগৱান এই নিউজটো সঁচা হৈ যাওক, সঁচাকৈ আদানী আম্বানী আহি যাওক। কাৰণ তেওঁলোকতো দেশদ্ৰোহী নহয়, তেওঁলোক আহাত কি বাধা আছে? আজি তেওঁলোক আহিলে, এয়াৰপৰ্টখন বনালে, আমিতো সদায় সেইখনলৈকে এটা গৌৰৱে কৰি থাকো। গতিকে আহিলে ভালহে। গতিকে আপোনালোকেও লিখি থাকক, আহক, আহিব আহিব বুলি কৈ থাকিলে লাগি যায় নহয়। গতিকে লাগি গ'লে ভাল হ'ব।